Assalamun alaikum. Welcome to my channel IIQAS Islam in Quran in Assamese language. A'udhu billahi minash shaitanir rajim. Rabbi a'udhu bika min hamazatir shayatin wa a'udhu bika rabbi ayyahdurun. Bismillahirrahmanirrahim. Salamun alaikum. A'udhu billahi minash shaitanir rajim. Bismillahirrahmanirrahim. Rabbi shrah li sadri wa yassir li amri wahlul uqdatam min lisani yafqahu qawli. Rabbi zidni ilma. আজি এটা বৰ গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। সেইটো হৈছে আপোনাৰ সূৰা নিসাৰ চেপ্টাৰ 4 ভাৰ্ছ 59। আতিউল্লাহ ওয়া আতিউৰ ৰাসূল, আল্লাহক মান্য কৰা আৰু ৰসুলক মান্য কৰা, মানে অবে আল্লাহ এণ্ড অবে ৰসুল। এইটো বৰ দীঘলীয়া এটা বিষয়, কিন্তু আমি আজি ইয়াত বৰ্ণনা অৰ্থাৎ এক্সপ্লেইন কৰিবলৈ লৈছোঁ কেৱল এটা আপোনাৰ আয়াতৰ ওপৰত, সূৰা নিসাৰ 59টো। কিন্তু এইটো ক'বলৈ যোৱাৰ আগতে আমি কিছুমান ফেচবুকত ষ্টেটাছ দি থাকোঁ, তাৰ বিষয়ে মই ক'বলৈ লৈছোঁ। আমি আমাৰ সমাজত কি আছে, এই ধৰণৰ যিবোৰ এনেকুৱা আয়াত, আতিউল্লাহ ওয়া আতিউৰ ৰসুল, এই ধৰণৰ আয়াত বহুত আছে। এইবিলাক ছেকেণ্ডেৰী চ'ৰ্চৰ যিসকল লোক আছে, পণ্ডিত আছে, স্কলাৰ আছে, তেওঁলোকে কি কৰে, আতিউল্লাহ বোলে অবে আল্লাহ বুলি কোৰাণক মানুহক বুজাবলৈ ধৰে, আৰু আতিউৰ ৰাসূল বুলিলে আপোনাৰ হদিছৰ পিনে পোনাই যায়। তাৰ কাৰণে কি হৈছে, এটা মই উদাহৰণ দিওঁ। আমি ফেচবুকত প্ৰায় ষ্টেটাছ দি থাকোঁ। তাৰ আজি 2 বছৰৰ আগতে মই এটা ষ্টেটাছ দিছিলোঁ। তাৰে এইটো মেমৰি অহাৰ কাৰণে মই অলপতে এইটো আপলোড কৰিছোঁ। তাৰ পিছত হজৰ বিষয়ে তাত কোৱা হৈছে। মই যিটো ষ্টেটাছ দিছিলোঁ ফেচবুকত, আপোনালোকে হজত গৈ পেলাই আপোনাৰ এটা সময়ত এটা ষ্টেজত আপুনি মূৰ ঘূৰাব লগা হয়। আচলতে কোৰাণত কি কৈছে আৰু হাদিছত কি কৈছে চাব, সম্পূৰ্ণ বিপৰীতমুখী। তাৰমানে বেহেজ দুচক বিচাৰ সকল আল্লাহৰ হাতত। আল্লাহৰ বাহিৰে এই আল্লাহৰ কিংডমৰ বাহিৰত কাকো অনুমতি দিয়া হোৱা নাই। গতিকে চাব তাত কোৰাণত কি কৈছে। আপুনি যদি সূৰা বাকাৰাৰ চেপ্টাৰ 2 ভাৰ্ছ 196 তাত আছে, এই হজত যিটো মূৰ ঘূৰোৱাৰ বিষয়ে কি কৈছে শুনক। তাত আপোনাৰ কোৰাণত কি কৈছে, আগতে কুৰবানীটো কৰিব কৈছে, পিছত মূৰ মুণ্ডন মূৰ ঘূৰাবলৈ কৈছে। কিন্তু বুখাৰীত কি কৰিছে, আপোনাৰ বুখাৰী কিতাপত কি কৰিছে, বুখাৰীত আগত মূৰ ঘূৰাব কৈছে, পিছত কুৰবানী কৰিব কৈছে। সম্পূৰ্ণ বিপৰীত। আপোনাৰ এইটো এটা মই উদাহৰণে, যেতিয়া মোৰ এই ভিডিঅ'বিলাক পিক আপ ল'ব, পিছলৈ দেখিব এইবিলাক যিবিলাক ছেকেণ্ডেৰী চ'ৰ্চ, এইবিলাক অৱস্থা বেয়া হৈ যাব, বুজিছেনে। কোৰাণত কৈছে চেপ্টাৰ 2 সূৰা বাকাৰাৰ ভাৰ্ছ 196ত, মই থুলমূলকৈ সেইটো কৈ দিছোঁ। তাত কোৱা হৈছে, আৰু তোমালোকে হজ আৰু উমৰাহ আল্লাহৰ বাবে পূৰ্ণ কৰা। এতেকে যদি তোমালোকে বাধাপ্ৰাপ্ত হোৱা, তেন্তে সহজলভ্য হায়েদি প্ৰদান কৰা, তাৰমানে কুৰবানীৰ কথা কৈছে, আৰু হাইদি তাৰ নিৰ্দিষ্ট স্থান নোপোৱালৈকে তোমালোকে মূৰ নুঘূৰাবা। এইটো দীঘলীয়া এটা তাৰ যিখিনি দৰকাৰ মই উলিয়াই আনিছোঁ। কিন্তু
আপুনি বুখাৰীত আপোনাৰ যদি মেছকাটত থকা বুখাৰী যদি খণ্ড 5 নম্বৰ 2588 হদিছ নম্বৰ 2588ত কোৱা হৈছে ৰচুল বাধাপ্ৰাপ্ত হ'ল, তাৰপিছত মূৰ খুৰালে আৰু কুৰবানী পশু জবহ কৰিলে। সম্পূৰ্ণ বিপৰীত নহয়নে? এইটো এটা উদাহৰণ। আৰু এটা মই আজি দুদিনমানৰ কাৰণে এটা ষ্টেটাছ দিছোঁ। এই বুখাৰী মানে কি, মই বুখাৰীৰ বা সেই ধৰণৰ যিবোৰ ছেকেণ্ডেৰী চ'ৰ্চ আছে, যিবোৰ আমি চিয়া চিত্তা বুলি গোটেই হেৰিত প্ৰচলিত হৈ আছে, যিয়ে মানে ইছলামটো চলাই আছে, একদম মানে আচৰ আল্লাৰ ট্ৰেকৰ পৰা বাহিৰ হৈ বেলেগ ট্ৰেকত গৈ আছে। তাত কি কৈ আছে, সেইবিলাক আচলতে এই হদিছবিলাক ছেকেণ্ডেৰী চ'ৰ্চৰ হদিছবিলাক কি, বুখাৰী বা মুছলিম এই কিতাপবিলাকত কি লেখা আছে, কি কৰি আছে, তাকে মই এই ষ্টেটাছটো মই যিটো ফেচবুকত দিছিলোঁ তাকে মই ক'বলৈ লৈছোঁ। আপোনাৰ বুখাৰী চাহেবহঁতে নবী মহম্মদক আপোনাৰ দেখা পোৱা নাছিলে। তেওঁৰ ৰচুল ঢুকোৱাৰ প্ৰায় 250 আৰু প্ৰায় 250ৰ পৰা 300 বছৰ এইটো ব্যৱধান তেওঁলোকে যেতিয়া কিতাপবোৰ লিখিছিলে। এই হেৰিবিলাক ইমান বছৰৰ পাছত মানুহৰ মুখে মুখে শুনি বুখাৰী চাহেবহঁতে এইবিলাক হদিছবিলাকে ধৰ্মৰ কিতাপ বনাই ল'লে। এই মিছা হদিছবিলাকক কোৱা হ'ল ই বোলে কোৰাণৰ ব্যাখ্যা, ই বোলে ৰচুলৰ বাণী, ই বোলে ৱহী গাইৰ মাতলু, এইবিলাক বোলে হিকমাহ, এইবিলাক বোলে সুন্নাহ, এইবিলাক বোলে নবীৰ জীৱনী, এইবিলাক বোলে নবীৰ অনুসৰণৰ মাধ্যম, আৰু এই হদিছবিলাকক কথা কৈ আছোঁ, এইবিলাক বোলে নবীৰ কিতাপ। চব মিলি 250 বছৰৰ পাছত মানুহে শুনি শুনি লিখা এইবোৰ হদিছ প্ৰতিষ্ঠা কৰিলে ধৰ্মৰ মূল গ্ৰন্থ হিচাপে। এল্লাহৰ ধৰ্মৰ বিকৃত কৰি মূলতঃ এল্লাহতকৈ বেছি নবীক প্ৰাধান্য দি গঢ়ি উঠিল নতুন ধৰ্ম। গতিকে আমি এইবিলাক এৰা ভাল। নেক্সট কুৱেশ্যন। এতিয়া এই সূৰা নিছাৰ চেপ্টাৰ 4 ভাৰ্ছ 59টো অলপ শুনি ল'লে ভাল হ'ব ইনশাআল্লাহ। يا أيها الذين آمنوا أطيعوا الله وأطيعوا الرسول وأولي الأمر منكم فإن تنازعتم في شيء فردوه إلى الله والرسول إن كنتم تؤمنون بالله واليوم الآخر ذلك خير وأحسن تأويلا. ইয়াৰ ইংৰাজীৰ অৰ্থ হৈছে O you who believed, obey Allah and obey the messenger and those having authority among you. এই among you তাত আৰবীটো আছে মিনকুম, সেইটো ইম্পৰ্টেণ্ট পিছত আহিব। দেন ইফ ইউ ডিছএগ্ৰী ইন এনিথিং ৰেফাৰ ইট টু আল্লাহ এণ্ড দ্য মেছেঞ্জাৰ। ইফ ইউ বিলিভ ইন আল্লাহ এণ্ড দ্য লাষ্ট ডে that is best and more suitable for final determination. ইয়াৰ অসমীয়াটো এনেকৈ কৰিছে, হে মুমিনসকল, তোমালোকে এল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীল সকলৰ। এই ইয়াত যিটো কৈছে আপোনাৰ অথৰিটি এমং ইউ, সেইটো কৈছে আপোনাৰ তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ। তাৰপিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা এল্লাহ আৰু তেওঁৰ ৰচুলৰ ওচৰত। যদি তোমালোকে এল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা, এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টকৰ। ভাল তাৰমানে
এই আয়াতটোত তিনিটা ভাগ আছে, তাৰমানে তিনিটা কথা আছে। অবে এল্লাহ, অবে মেছেঞ্জাৰ এণ্ড দ'জ অথৰিটি এমং ইউ, তিনিটা বিষয় আছে। আমি এতিয়া প্ৰথমকেইটা আলোচনা কৰিম। আমি প্ৰথমেই কওঁ, মহম্মদ আলাইহিছ ছালামৰ কোনো হাদিছ নাই। এইবোৰ চব ছেকেণ্ডেৰী চ'ৰ্চে ভৰোৱা বস্তু। এল্লাহে কেতিয়াও কোৰাণত আতিউৰ নবী, যেনেকৈ আতিউল্লাহ ৱা আতিউৰ ৰচুল বুলিয়ে গোটেই যিমান কোৰাণত আছে আপোনাৰ আতিউৰ ৰচুল বুলি পাব। আতিউৰ নবী বা আতিউৰ মুহাম্মদ বুলি আপুনি ক'তো নাপায়। আৰু ৰচুল বুলিলে এই আয়াতটোত আপোনাৰ নিশ্চয় হেৰি কথাই কৈছে, মহম্মদ আলাইহিছ ছালামৰ কথাই কৈছে, কিন্তু বেলেগ আপোনাৰ মেছেঞ্জাৰৰ ক্ষেত্ৰতো আতিউৰ ৰচুল বুলি আহিছে। এই যিটো আতিউৰ ৰচুল, এই বস্তুটোৱে মানুহে ছেকেণ্ডেৰী চ'ৰ্চৰ মানুহখনে আমাক সকলোকে বুৰ্বক বনাই থৈ দিছে। মহম্মদ আলাইহিছ ছালামক কোৰাণৰ বাহিৰে আন কোনো কিতাপ দিয়া নাই। তেওঁৰ ওচৰত ৱহী আহিছিলে কেৱল মাত্ৰ কোৰাণ এজ মেছেজ হিচাপে কোৰাণখনেই আহিছিলে। আপুনি যদি চেপ্টাৰ 6 ভাৰ্ছ 19 চাই, তাৰ মাজৰ এটা লাইন কৈছোঁ, আৰু এই কোৰাণ মোৰ ওচৰত ওহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰা। মানুহক সতৰ্ক কৰিবৰ কাৰণেই কোৰাণ আহিছে। আৰু ৰচুলৰ কামেই সেইটো, তাৰ বাহিৰে কোনো কাম নাই। ৰচুলৰ কাম হৈছে মানুহক সতৰ্ক কৰা, তাৰমানে আল্লাহৰ মেছেজবিলাক ন'টিফাই কৰা। বালাগুল মুবিন, অনলি ন'টিফাই কৰিব কৈছে, তাৰ বাহিৰে বেলেগ একো কাম নাই। আপুনি যদি চেপ্টাৰ 16 ভাৰ্ছ 82 চাই দেখিব, তাত কোৱা হৈছে, এতেকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে বাণীবোৰ পহুচাই দিয়া। ঠিক একেধৰণে কোৱা হৈছে চেপ্টাৰ 13 ভাৰ্ছ 40 কোৱা হৈছে। তাৰপিছত চাব পাৰে চেপ্টাৰ 14 ভাৰ্ছ 52, তাতো কোৱা হৈছে আপোনাৰ কেৱল মেছেজ কোৰাণ দিয়া হৈছে, আৰু তাৰ দ্বাৰা তেওঁৰ ডিউটি হৈছে মানুহক সতৰ্ক কৰা, ন'টিফাই কৰা। মানে নামানে পিছৰ কথা, তেওঁ খালি আল্লাহৰ সেইবিলাক পহুচাই দিয়া কাম। আপুনি এল্লাহৰ কথাবোৰ বা আপুনি যদি এল্লাহক ক'ব লগা হয়, আপুনিতো দেখা দেখি নহয়, ক'বতো নোৱাৰে। আপোনাৰ আল্লাহে আমাৰ ওচৰত কেনেকৈ মেছেজটো দিব, তাৰ জৰিয়তেও কি, সেইটো হৈছে আপোনাৰ ৰচুল। গতিকে আল্লাহক যদি আমি ফ'ল' কৰিব লগা হয়, তেনেহ'লে ৰচুলে কি কৈছে আমি সেইটোৱে ফ'ল' কৰিব লাগিব। আৰু যিবোৰ ছেকেণ্ডেৰী চ'ৰ্চৰ হদিছ, সেইবোৰৰ কথা ইয়াৰ মাজত ক'ৰ পৰা আহিলে বাৰু? সেই কথাবোৰ ইয়াত সোমোৱাই লৈ যায়, তাত কোনো হেৰি নাই। আপুনি যদি অকল ৰচুলৰ কাম হৈছে মানুহক সতৰ্ক কৰা, কোৰাণৰ বাণীবোৰ আল্লাহে যি কৈছে তাকে মানে ৰাইজক কৈ দিয়া। আপুনি যদি চেপ্টাৰ 21 ভাৰ্ছ 45 সেই একে কথাই কোৱা হৈছে, মই কেৱল ওহীৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰোঁ, কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে। মহম্মদ আলাইহিছ ছালামক কেৱল কোৰাণেই দিয়া হৈছে, কোৰাণৰ বাহিৰে একো কিতাপ দিয়া নাই। আৰু যিসকলে চহী হদিছ মানে,
তেওঁলোকে চহী হদিছ মনা সকলেও আপোনাৰ সেইবোৰ বাদ দিব লাগে। ৰচুলে শেষ মুহূৰ্তত কৈছিলে চহী হদিছ আছে, তেওঁ কৈছিলে মোৰ বিষয়ে তোমালোকে তাৰমানে একো নিলেখিবা। কিন্তু তাৰে কিছুমানে মনে মনে লিখিছিলে। সেইবিলাক ৰচুল ঢুকোৱাৰ পিছত উমৰে গম পাই কেইবাজনো হেৰিক মানে আপোনাক বন্দী কৰি ৰাখিছিলে। এইবিলাক চহী হদিছৰ কথা। গতিকে